Hello dear friends, welcome to my YouTube channel Vishwas Academy. ইয়াত আপোনালোকে চাব পাৰিব APSC ফালৰ পৰা নতুনকৈ 61টা পোষ্টৰ কাৰণে এডভাৰটাইজ ওলাইছে। পোষ্ট হ'ল এছিষ্টেণ্ট একাউণ্ট অফিচাৰ আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন লিমিটেড। টোটেল পোষ্ট হৈছে আমাৰ 61টা, তাতে ৰিজাৰ্ভ ফৰ ওমেন আছে 18টা। ইয়াৰে কেটেগৰী ৱাইজ যদি আমি চাওঁ তেতিয়াহ'লে চাব পাৰিব অপেন কেটেগৰী আছে 31টা, তাৰে 9টা হৈছে ৰিজাৰ্ভ ফৰ ওমেন। ঠিক তেনেকৈ OBC MOCৰ কাৰণে আছে 14টা, ৰিজাৰ্ভ ফৰ ওমেন আছে 4টা, টি টাইপৰ কাৰণে 3টা, SCৰ কাৰণে আছে 4টা, ST পিৰ কাৰণে আছে 6টা, ST হিলছৰ কাৰণে 3টা। আমাৰ টোটেল পোষ্ট 61টা। তাৰপিছত আমি যদি ইয়াত যদি চাওঁ পে স্কেল যদি চাওঁ, পে স্কেলটো ভালে, পে বেণ্ড 3 হয়, 25,000 to 92,000, গ্ৰেড পে 11,000, ভাল পোষ্ট হয়। ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত দিয়া আছে বেচেলাৰ ডিগ্ৰী ইন আৰ্টছ, ছায়েন্স অৰ কমাৰ্চ ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ মিনিমাম 55% থাকিব লাগিব। BCom হ'লেও হ'ব, এগ্ৰিগেট 55% মাৰ্কছ ইন অনাৰ্ছ মেজৰ ছাবজেক্ট। তাৰপিছত যদি আমি চাওঁ এজ দিয়া আছে দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 21 years of age and not more than 38 years, অৰ্থাৎ 21 বছৰ বা 38 বছৰ হ'ব লাগিব। ইয়াৰে আমাৰ SC ST কেণ্ডিডেটৰ কাৰণে 5 বছৰৰ যি আমাৰ ৰেহাই দিয়ে, অৰ্থাৎ 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু কিছুমান বস্তু আছে কেটেগৰী ৱাইজ, PWD কেটেগৰী কেণ্ডিডেটৰ কাৰণে কিছু বস্তু আছে। টু বি এলিজিবল টু কনচিডাৰেশ্যন আণ্ডাৰ PWD কেটেগৰী এ কেণ্ডিডেট মাষ্ট প্ৰচেছ বেঞ্চমাৰ্ক ডিজেবিলিটি এণ্ড মাষ্ট প্ৰডিউচড নেচেচাৰী চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি, অৰ্থাৎ যিসকল PWD কেটেগৰীৰ মানুহবিলাক হয় তেখেতসকলে কি কৰিব লাগিব, ৰেলিভেণ্ট ডকুমেণ্টখিনি ছাবমিট কৰিব লাগিব। তাৰপিছত দি আছে স্মল ফেমিলি নৰ্মছ, সেইটো জমা দিব লাগিব ফিল আপ কৰি কিনে। তাৰপিছত ইয়াত আছে ষ্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন। আমাৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 15 জুনৰ পৰা, আৰু লাষ্ট ডেট ক্লজিং ডেট অৰ্থাৎ লাষ্ট ডেট অনলাইন এপ্লিকেশ্যনৰ কাৰণে আছে 14 জুলাই, আৰু লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন দিয়া আছে 16 জুলাই। তো এইখিনি আছিল। তাৰপিছত আমি যদি চাওঁ পে'মেণ্টৰ ফিজ কেটেগৰী কিমানকৈ দিব লাগিব, জেনেৰেলৰ দিব লাগিব 297, ST SC OBC MOCৰ কাৰণে 197, BPLৰ কাৰণে অনলি 47, আৰু PWBDৰ কাৰণে 47। তো বন্ধু বান্ধৱীসকল, যিসকলে ইতিমধ্যে APSCৰ কাৰণে বা আন চৰকাৰী চাকৰিৰ বাবে পঢ়া শুনা কৰি আছিল তেখেতসকলে ভালকৈ পঢ়ক। আমাৰ পৰীক্ষা ইতিমধ্যে হ'বই, বেছিদিন নাই, এপ্লাই হোৱাৰ কিছুদিন পিছতে, অৰ্থাৎ আমাৰ এডমিট কাৰ্ডখন আহি যায়। তো আশা কৰিছোঁ আপোনালোকে ভালকৈ পঢ়িব, আৰু এই যি 61টা পোষ্ট আছে তাৰে যিকোনো এটা পোষ্ট আপুনি পাম বুলি ভাবি কিনে পঢ়া আৰম্ভ কৰি দিয়ক। থেংক ইউ। যদি ভিডিঅ'টি ভাল পাইছে লাইক